নিশ্চিতভাৱে আজিৰ সংকটকালীন দেশৰ গণতান্ত্ৰিক ব্যৱস্থাত সংবাদ মাধ্যমৰ ভূমিকা অপৰিসীম কাৰণ গণতন্ত্ৰক সঠিক পথত ৰখাৰ বাবে সংবাদ মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব আমি দেখিছোঁ যে ভাৰতবৰ্ষত সংবাদ মাধ্যম মানে যাক আমি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কওঁ যাক জনতাৰ কণ্ঠ বুলি কওঁ সেই সংবাদ মাধ্যম সাধাৰণতে কৰ্পৰেট গোষ্ঠীৰ পুঁজিপতি গোষ্ঠীৰ হাতোৰাত বন্দী হৈ গৈ আছে কিছু সংখ্যকে পুঁজিপতি হাতোৰাত বন্দী কিছু সংখ্যক ৰাজনৈতিক ছত্ৰছায়াত ৰাজনৈতিক কাঠগড়াত তেওঁলোকক আবদ্ধ কৰি থোৱা আছে গতিকে তাৰ মাজত নিৰপেক্ষভাৱে জনসাধাৰণৰ বাবে জনসাধাৰণৰ হৈ মাতমতাৰ যিবোৰ পক্ষ সেই পক্ষবোৰক শক্তিশালীভাৱে জীয়াই থকাটো খুব প্ৰয়োজন আছে গতিকে গণতন্ত্ৰত বিশ্বাস কৰা এজন ব্যক্তি হিচাপে আমি নিশ্চিতভাৱে আশা কৰিম যে শ্বটছ দ্য ৰিয়েলিটি পূৰ্বোদয় গোষ্ঠীৰ যিটো ডিজিটেল চেনেল এই চেনেলটোৱে সঠিকভাৱে জনসাধাৰণ হৈ কাম কৰিব সফলতাৰে কাম কৰিব আমাৰ হিয়াভৰা শুভকামনা থাকিল বৰ্ষপূৰ্তি উপলক্ষে আমি আশা কৰোঁ যে আহিব লগা দিনবোৰত বহু প্ৰত্যাহ্বান সন্মুখত থাকিব সেই প্ৰত্যাহ্বানবোৰক নেওচি গৈ এই চেনেলটোৱে জনসাধাৰণৰ পক্ষত জনসাধাৰণৰ কণ্ঠ হিচাপে শক্তিশালীভাৱে গণতন্ত্ৰৰ পক্ষ থিয় দিব তাকে আমি হৃদয়ৰ পৰা কামনা কৰিছোঁ আৰু আন্তৰিক শুভকামনা যাচিছোঁ